নমস্কাৰ, মই মন্তুলিকা। মোৰ নতুন ভিডিঅ'ত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আজি ৰাতিপুৱাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি দেওবাৰ, যিহেতু ভাবিছোঁ কণ্টিনিউ কৰিম ভিডিঅ'টো। চাওঁ পাৰোঁ কিন্তু নহয় নেকি। সদায় ভিডিঅ' কৰা হয়, কিন্তু সদায় মোৰ ভিডিঅ'টো কণ্টিনিউ নহয়, ৰখি যায়। তো আজি চাওঁ কি হয়। সেইফালে দোকান খুলিব আহিছোঁ, চাই দিব ভিডিঅ'টো। এইয়া দোকানৰ ব্যৱস্থা। এইফালে মোৰ দোকানখন খোলা কামটো হৈছে। কি হয় মানে সদায়তো মোৰ অনলাইন কাষ্টমাৰবোৰ থাকে, অনলাইন পাৰ্চেলবোৰ সদায় দিওঁ। তাৰ উপৰিও মানে কি হয়, মোৰ ডেইলি দোকানত দূৰৰ কাষ্টমাৰ অফলাইন কাপোৰ নিব আহে। এতিয়া মোলৈ ফোন এটা আহিলে যে আহি আছে, তেওঁলোকে দীঘলীয়াদি পাইছে আহি, আৰু মই লোকেশ্যনটো পঠাই দিছোঁ। তেওঁলোক আহি আছে, আহা আৰু ভিডিঅ'টো চাই থাকিব। মই মানে বিশ্বাস হোৱা নাই মই যে ভিডিঅ'টো কণ্টিনিউ কৰিব পাৰিম, তথাপিও চেষ্টা কৰি আছোঁ কি হয়। আৰু এইখিনি কালিৰ অনলাইন পাৰ্চেল আছে, যিহেতু আজি দেওবাৰ, আজি দিয়া নহ'ব, তো এইখিনিকে থৈ যাওঁ। আৰু বহুতৰ মেছেজ চাব আছে, মোৰ চায়েই হোৱা নাই। অফলাইন কাষ্টমাৰখিনি পঠাই লওঁ, তাৰপিছতহে আৰু মই লোকেশ্যনটো পঠাই দিছোঁ। এতিয়া চাহ খোৱা নাছিলে, মই এতিয়া চাহ খাইছোঁ। চাহ খাই এইখিনি কালিৰ পাৰ্চেলখিনি এনেকৈ আছে। বহুত কাম বাকী আছে, আৰু সকলোৰে মেছেজবোৰ চোৱা নাই, সেইবোৰ চাব লাগিব। তেওঁলোক অহা ভিডিঅ'বোৰ মই কৰিম যদি তেওঁলোকে বিচাৰে। আৰু তেওঁলোক আহি পালে, তেওঁলোকে কাপোৰ কানি চোৱাও হ'ল। এইখিনি যে দেখিছে এনেকৈ ওখকৈ থৈছোঁ, এই কাপোৰখিনি তেওঁলোকে গোটেইখিনি ল'লে। আৰু মই ভিডিঅ' কৰা নহ'ল, যিহেতু মানে কাম কৰি থকা সময়ত ভিডিঅ' কৰিবলৈ বহুত বেছি প্ৰব্লেম হয়। গোটেইখিনি চাই কৰি ল'লে নিজৰ ইচ্ছামতে। তাৰপিছত এয়া তেওঁলোকৰ মিতিৰ খোৱা আছিল, মিতিৰ খোৱাৰ বাবে মান ধৰা কাপোৰ তেওঁলোকে নিব আহিছিল। ইয়াত দেখিছোঁ যে মই কাগজখন চাই তেওঁলোকৰ মালবোৰ এনেকৈ ভৰাই দি আছোঁ। মাল বুলি কৈছোঁ, কাপোৰবোৰ ভৰাই দি আছোঁ। বহুত বেছি ভাল লাগিল। ইমান দূৰৰ পৰা যে আহিছে, এখন ধৰক বিয়াৰ মান ধৰা কাপোৰ, এখন মিতিৰ খোৱা মান ধৰা কাপোৰ, কিমান বেছি মানে মহত্ব থাকে ন। তো তেওঁলোকে অহাৰ বাবে বহুত বেছি ধন্যবাদ ভিডিঅ'টোৰ যোগেদি। ইয়াত দেখিছেনে মই কাপোৰ ভৰাই আছোঁ। তেওঁলোকে 10খনমান চাদৰ আৰু এনেকুৱা চাদৰ মেখেলা যোৰা 10যোৰমান, গামোচা 10-15খন এনেকুৱাকৈ লৈছে। চুৰিয়া লৈছে, ৰুমাল লৈছে, মানে যিখিনি কাপোৰ এখন লাগে ধৰক এখন সমাজত কামবোৰ কৰিবলৈ, তেওঁলোকে গোটেইখিনি কাপোৰ আমাৰ পৰা ল'লে। তেওঁলোককতো ধন্যবাদ দিছে, ভিডিঅ'টোৰ যোগেদিও তেওঁলোকক আকৌ এবাৰ মই ধন্যবাদ দিছোঁ। মুগা কাপোৰ, পাটৰ কাপোৰ অলপমান আছিলে, সেইখিনিও দেখাইছে। তেওঁলোকক দেখাইছিল আৰু চাওঁ বুলি কোৱাৰ বাবে মই এনেকৈ ধুনীয়াকৈ পেকিং কৰিলোঁ। একদম দেখিছেনে কি টান পেকিং কৰিছোঁ। পেকিং কৰাটো একদম এক মজা। আৰু পিছৰখিনি আপোনালোকে চাই থাকিব। গ'ল এতিয়া, আৰু মোৰ অৰ্ডাৰবোৰ চাব ধৰিছোঁ এটা এটাকৈ। যিহেতু মোৰ এটাই মোবাইল, সেইকাৰণে মানে মই পাৰ্চেল পেকিং কৰা ভিডিঅ'বোৰ বনাব নোৱাৰোঁ। মইতো বহুত পাৰ্চেল পেকিং কৰোঁ, কিন্তু মানে ভিডিঅ'বোৰ বনাবলৈ নহয়। মোবাইল এটা অৰ্ডাৰ দিছোঁ, আহি আছে। তাৰপিছত তেতিয়া মানে পেকিং কৰা ভিডিঅ'বোৰ ধুনীয়াকৈ বনাব পাৰিব। মই নেমেলিবা। এতিয়া এই দুযোৰ মোৰ অৰ্ডাৰ হৈছে, এতিয়া মই পেকিং কৰিম। অৰ্ডাৰ প্ৰচেছটো সকলোৱে সুধি থাকে। অৰ্ডাৰ প্ৰচেছটো কওঁ যে যিসকলে ভিডিঅ'ৰ পৰা স্ক্ৰীনশ্বট দিয়ে তেওঁলোকৰ কাৰণেতো সুবিধা হয়, আৰু যিসকলে ধৰক ডাইৰেক্ট কাপোৰ লাগে বুলি কয় তেওঁলোকৰ কাৰণে মই ষ্টেটাছ লগাওঁ হোৱাটছএপত। ষ্টেটাছবোৰৰ পৰা ৰিপ্লাই কৰে আৰু কি লয় কনফাৰ্ম কৰে। তাৰপিছত মই হিচাপ কৰি দিওঁ, পে'মেণ্ট কৰে, এড্ৰেছ দিয়ে দেই। আৰু পাৰ্চেলবোৰ পঠোৱা হয় পষ্ট অফিচ যোগে। দোকানখন বন্ধ কৰি দিলোঁ, মানে ভিতৰতো কিবা কিবি কাম ওলাই থাকিছে সেইকাৰণে। এতিয়া মই এড্ৰেছ লিখিম, তো তাৰ কাৰণে মোবাইলটো মোক লাগিব দেই। সেই দুযোৰ কাপোৰ পেকিং কৰি লিখা মেলা হৈ গ'ল। এতিয়া আকৌ এই দুযোৰ কাপোৰ মই ভৰাব লৈছোঁ। এই দুযোৰ কাপোৰো অৰ্ডাৰ আছে। এইখন দেখিছেনে, ৰেড পাৰি আছে, পিংক পাইছে। এযোৰ 500 টকাৰ ভিতৰতে হয় দেই। আৰু এইযোৰ পিংক পাৰি আছে হোৱাইটত। এই দুযোৰ পেকিং কৰিম। গৰম কাৰণে মানে বোৱা কাপোৰ লোৱা মানুহ বহুত। আৰু এইখিনিতে এটা কথা কওঁ, বহুতে মানে মোক মেছেজ দি পেলাই কয় যে কেছ অন ডেলিভাৰী আছেনে। কেছ অন ডেলিভাৰী চিষ্টেমটো নাই, যিহেতু আমাৰ এইটো কোম্পানী নহয় ন, সৰু এখন দোকান। মই পষ্টেলৰ যোগেদি বিজনেছটো কৰি আছোঁ, তো সেইকাৰণে আমাৰ ইয়াত পষ্টেলৰ যোগেদি দিয়া হয়। সেইকাৰণে আমাৰ কেছ অন ডেলিভাৰী চিষ্টেমটো নাই দেই। আৰু ৰিটাৰ্ণো নহয়, কি কাৰণে আমি এইটো নিজে চাই কৰি দিওঁ, ভালকৈ চাই কৰি দিয়া হয়, সেইকাৰণে ৰিটাৰ্ণ নাই। আৰু ৰিটাৰ্ণ দিলেওতো খৰচা বহুত, তেওঁলোকৰতো পে'মেণ্ট কৰি পেলাই পঠাব লাগিব, সেইকাৰণে ৰিটাৰ্ণ ব্যৱস্থাটো নাই। আৰু কাপোৰবোৰ যিহেতু কম দামৰ, অলপ হ'লেও এডজাষ্ট কৰিব পাৰে যদি কিবা কাৰণত মানে খেলি মেলি হয়। আৰু খেলি মেলিটো নহয়েই। এতিয়া মই এইটো আঠা লগাই লিখিব লাগিব, লিখিলে আকৌ মই মোবাইলটো ল'ব লাগিব, মানে এড্ৰেছবোৰ মোবাইলতে আছেতো। সিটো মোবাইল আহি নোপোৱালৈকে অলপ প্ৰব্লেম হৈ থাকিব। আৰু মোৰ পেকিং কৰি এড্ৰেছ লিখা হ'ল, একেখিনি কথাই হৈ আছে। আৰু এতিয়া পেকিং কৰিব লৈছোঁ এইযোৰ কাপোৰ। আৰু ইয়াৰ লগত তেওঁ বিচাৰিছে এখন ৰেড পাৰি চাদৰ, আৰু লগতে এখন বিচাৰিছে পিংক পাৰি চাদৰ। এইখন পিংক পাৰি চাদৰ। ধুনীয়াকৈ জাপি দিওঁ।
চৰি দেই, কাপোৰৰ যে সূতাৰ যে হেৰি এটা আহে মানে এলাৰ্জি থকাৰ নিচিনা যে, ৰেড পাৰি, পিংক পাৰি আৰু যোৰাটো একে শেষত পাৰ্চেলবোৰ দেখাম দেই কিমানকেইটা হ'লগৈ। চব তলত পেলাই পেলাই থৈ গৈছে। আকৌ লিখা সময়ত ভিডিঅ'টো হেৰি কৰি ল'ব লাগিব। চাই আছোঁ কাপোৰ পেকিং কৰি আছোঁ, মেছেজ চাই আছোঁ কাপোৰ পেকিং কৰি আছোঁ। আৰু তেতিয়া আৰু এটা মেছেজ আহিছে, তেওঁক লাগে ইফালে দেখিছেনে গ্ৰীণ পাৰি এযোৰ কাপোৰ হয় 500 টকাৰ ভিতৰত, এযোৰ গ্ৰীণ পাৰি আৰু এযোৰ লাগে পিংক পাৰি, যোৰা হয়, এনেকুৱা চাদৰো আছে যোৰাও আছে। এই দুযোৰ মই এতিয়া পেকিং কৰিম অলপ ৰ'ব দেই। পেকেটখিনি মানে মামীয়ে যিখিনি দিছিল শেষ হৈ গ'ল আৰু আনিলোঁ। পেকেট অলপ বেছিকৈ আনি লৈছোঁ এবাৰ। দুযোৰ কাপোৰ মই এতিয়া পেকিং কৰিম। পেকিং কৰি আকৌ এড্ৰেছ লিখিম। এনেকুৱা ভিডিঅ' বনাবলৈ ভালেই নালাগে, কিনো আৰু পেকিং ভিডিঅ' বনাই থাকিম। তথাপিও আপোনালোকে বিচাৰি থাকে পেকিং ভিডিঅ' দিবাচোন ভণ্টি পেকিং ভিডিঅ'টো। মই পেকিং ভিডিঅ' বনাব লৈছোঁ আৰু কি হয় গৈ। আৰু দুখন চাদৰ অৰ্ডাৰ আছে, পিংক পাৰি আৰু পাৰ্পল পাৰি আছিলে। ইফালে পাৰ্পল পাৰি, চাই লওঁ দেই কি আছিলে পাহৰি থাকিলোঁ। গ্ৰীণ এণ্ড পাৰ্পল আছিলে, গ্ৰীণ আৰু পাৰ্পল। এইটো পাৰ্পল পাৰিটো মই লৈছোঁ, এইটো আৰু গ্ৰীণ। এইটো এতিয়া পেকিং কৰিম। এডাল কম দীঘল ভিডিঅ' হ'বগৈনে, আপোনালোকৰ ধৈৰ্য যে আছে ইমানখিনিলৈকে চাই আছে তাৰ বাবে থেংক ইউ। এতিয়ালৈ ভাগৰ লাগি গৈছেগৈ, বহুতখিনি মেছেজ অকলে চালোঁ, অকলে পেকিং কৰিলোঁ। আকৌ সন্ধিয়া কৰিম। এতিয়ালৈকে পাৰ্চেল এইবোৰ দেখিছেনে কিমানখিনি হৈছে, এয়া জাপ জাপ খাই আছে। এনেকৈ ইয়াতে বস্তা এখন পাৰি পেলাই থৈছোঁ। তাৰপিছত আকৌ চাম আৰু এইফালে কাপোৰ আছেই। কালি যিমান দেখাইছিলোঁ ভিডিঅ'ত নাই, দেখিছেনে খালী হৈ গ'ল কাপোৰ। আপোনালোককো যদি কাপোৰ লাগে তেতিয়াহ'লে মোৰ নাম্বাৰটোত মেছেজ কৰিব। ভাগৰ লাগি গৈছেগৈ, এতিয়া অকণমান ৰেষ্ট লওঁ। মোবাইলো চাৰ্জ নাইকিয়া হৈ গৈছে। চাই থাকিব, কণ্টিনিউ কৰি কৰি এনাৰ্জি কমি আছে। তো এতিয়া ডাব নাৰিকলৰ পানী অকণ খাই লওঁ। মুখখন চাওক, এনেকৈ খাইছোঁ যে মজা। আৰু এটা অৰ্ডাৰ আছিলে, এইটো আছিলে পিন্ধা গামোচা 10খন, কটন গামোচা 10খন। ইয়াত দেখিছেনে এই 10খন কটন গামোচা, তাৰ লগত আছিলে 10খন ৰুমাল। তো মই এতিয়া পেক কৰিম। তো কেনেকৈ ভৰোৱা যায়, ডাঙৰ হ'ব নহয়, মিলাই মিলাই পেলাই ভৰাব লাগিব আৰু। চাই থাকিব দেই ভিডিঅ'টো। বিৰাট গৰম লাগিছে ন। এইটো দেখিছেনে ধুনীয়াকৈ ভৰাই দিলোঁ। দুখন ঠিকে আছিলে। এইফালে এই কাপোৰযোৰ পাৰ্পল কালাৰ কাপোৰযোৰ আৰু এই ৰঙা পাৰি ৰিহাখন পেক কৰিম। ভিডিঅ' বনাইছোঁ এইটো। মোৰ এটা অভ্যাস আছে, মোৰ মুখৰ আগত খানা আনি দিব লাগে মানে কি দিয়াই হয় বাৰু। কাম কৰি আছোঁ, কাম কৰাৰ মাজতে এতিয়া অলপ খাই লৈছোঁ। মানে দিনত ভাত নাখাওঁ মই, ৰাতিপুৱাই খাওঁ আকৌ ৰাতি। কোনে নাম লৈ যায়। দুটা অৰ্ডাৰ আছে, ইয়াত আছে এযোৰ কাপোৰ 500 টকাৰ ভিতৰৰ এযোৰ কাপোৰ, এইযোৰ পাৰ্পল কালাৰ দেখিছেনে, আৰু এযোৰ পিংক কালাৰ কাপোৰ, পাৰ্পল কালাৰ পাৰি আছে। বতাহ মাৰিছোঁ। আৰু এইযোৰ এতিয়া মই দুযোৰ পেক কৰিম, পে'মেণ্ট কৰি দিলে। ইমান ধুনীয়া কাপোৰ কেইযোৰ দিলে চালোঁ, চাৰ্জ আছে। ফাৰ্ষ্ট পে'মেণ্ট, তাৰপিছত এড্ৰেছ, তাৰপিছত পেকিং। এটা অৰ্ডাৰ আছে, এই অৰ্ডাৰটো হ'ল এযোৰ মচু কালাৰ 500 টকাৰ ভিতৰৰ এযোৰ কাপোৰ, এইযোৰ তাৰ লগত আৰু এযোৰ আছে এইযোৰ হোৱাইটত গ্ৰীণ পাৰি। এযোৰ পেকিং কৰিম।
আপোনালোকক বহুত বেছি ধন্যবাদ দেই, ইমান দূৰৰ পৰা ইমান বিশ্বাসত যে আপোনালোকে এনেকৈ মোৰ পৰা অৰ্ডাৰবোৰ মানে দিছে, তাৰ বাবে বহুত ধন্যবাদ। আৰু বহুতে অৰ্ডাৰ দি পেলাই কয় ভণ্টি তোমাৰ ওপৰত বিশ্বাস আছে, তোমাৰ ভিডিঅ'বোৰ চাওঁ ভাল লাগে, ইমান সহজ কৰে সেইকাৰণে তোমাক এনেকৈ অৰ্ডাৰ দিছোঁ। আগতে বহুতবাৰ এনেকৈ অৰ্ডাৰ দিছোঁ কিন্তু কাপোৰ নাহে, কিবা কিবিহে ভৰাই আহে বা কিবা মানে কাপোৰে নিদিয়ে, কাপোৰ চাই লোৱাৰ পিছত ফোন অফ কৰি দিয়ে, কিবা তেনেকুৱা ধৰণৰ প্ৰব্লেম পাইছে মানুহে। সেইফালৰ পৰা মই এটা বিশ্বাস দিব পাৰোঁ, তেনেকুৱা ধৰণৰ একো নহয়, মই এইটো বিশ্বাস দিব পাৰোঁ। কাৰণ মই একদম মানে কি আৰু মানুহক ঠগিব নাপায় ন, সৰুৰ পৰা সেইটোৱে শিকাইছে মায়ে, সেইটো শিকিছোঁ। গতিকে সেয়াই আৰু ইমান বিশ্বাস কৰাৰ বাবে ধন্যবাদ। আৰু সকলোৱে এটা আশা কৰি পেলাই কিবা এটা অৰ্ডাৰ দিয়ে মানে, গৈ পেলাই নেপালে বেয়া লাগে নহয়। মই যেতিয়া পোষ্ট অফিচত দিওঁ দুদিন দেৰি হ'লেও মানে পুৰা ধুনীয়াকৈ পাই যায় আৰু এইটো হৈ গ'ল। তাৰপিছতে আৰু এটা নেক্সট অৰ্ডাৰ আছে, এযোৰ মচু কালাৰ কাপোৰ, এইযোৰ দেখিছেনে, এযোৰ মচু কালাৰ কাপোৰ আৰু এখন ৰেড পাৰী চাদৰ। এইখন এতিয়া পেকিং কৰিম। ডাঙৰ এটা চিকা আছিল, কৰে চিক কৰে চিক দিয়া। ভুল হৈছে, কি লিখা আছে চাওঁ। এগৰাকী বাইদেউৰ অৰ্ডাৰ আছিলে, ইয়াত আছিলে যে ৰুমাল 10খন, মই মিলাই দিছোঁ, গুলপীয়া 5খন আৰু বগা 5খন এনেকৈ ৰুমাল 10খন। তাৰপিছতে সৰু সূতাৰ গামোচা 2খন আছিলে, এয়া কটন সূতাৰ গামোচা, আৰু পিন্ধা গামোচা আছিলে 2খন, এয়া দেখিছে পিন্ধা গামোচা 2খন, আৰু এইফালে চাদৰ 2খন, মই এনেকৈ মিলাই দিছোঁ চাদৰ 2খন। এতিয়া মই এইখিনি পেকিং কৰোঁ। এই ভিডিঅ'টো আপোনালোকৰ কাৰ কাৰ অৰ্ডাৰ আছে গমেই পাই যাব আৰু ন, মেছেজ কৰিব কোনে কোনে অৰ্ডাৰ দিছিলে। মইতো নামবোৰ কৈ নিদিওঁ, মই জিলাবোৰো কৈ দিম, নামবোৰ ক'বলৈ ভাল নালাগে ন, সকলোৱে ভাল নাপাবও পাৰে। অৰ্ডাৰ আছে, বাইদেৱে অৰ্ডাৰ কৰিছিল এখন সৰু ৰিহা, বগা ৰিহা, আৰু এখন পদ্মিনী মাছাজৰ চাদৰ 300 টকাৰ ভিতৰৰ এখন চাদৰ, বহুত ধুনীয়া একদম। তাৰপিছত আৰু এখন চাদৰ এখন, আৰু এইটো এটা যোৰা। এতিয়া ধুনীয়াকৈ পেকিং কৰি পঠাই দিওঁ। আছিল এইটো গামোচা 3খন, মাষ্টাৰ্ছ সূতাৰ গামোচা 3খনীয়া। এইটো মেবি বাহিৰত যাব, এইটো বেংগলোৰ যাব। অসমৰ মানুহ বেংগলোৰত আছে, তাতে যাব এইটো। মানে নাচাওঁ আৰু মেছেজ বৰ্তমান বহুতখিনি চাই দিলোঁ। এইফালে এতিয়া মায়ে ফ্ৰম এড্ৰেছবোৰ লিখি আছে, মই মানে টু এড্ৰেছবোৰ লিখিছিলোঁ, ইয়াতো মায়ে এতিয়া ফ্ৰম এড্ৰেছবোৰ লিখি আছে। এতিয়া কমেও 30টামান পাৰ্চেল হ'ল, মোৰ মানে চব মই মেইন এড্ৰেছবোৰ লিখি গৈছোঁ, আৰু বাকী ফ্ৰম এড্ৰেছবোৰতে মানে মায়ে লিখিব। কিন্তু টাইম নহয়, অকলে মানে নোৱাৰি ন ইমানখিনি কৰিবলৈ। যদি মই তেতিয়া লগে লগে ফ্ৰম এড্ৰেছ লিখি গ'লোঁ হয়, ইমানখিনি মানে পাৰ্চেল এতিয়া নহ'ল হয়, আৰু টাইমটো বহুত যায়গৈ। এতিয়া মায়ে লিখি আছে, দোকান খালী হৈ গ'ল, দেখিলে এইখিনি কালি কিমান ভৰ্তি হৈ আছিলে। এইখিনি সময়ত প্ৰায় 8মান বাজিছিল, 8মান বজালৈকে মই মেছেজ চোৱা বন্ধ কৰি দিছিলোঁ। আৰু যিহেতু বহুতখিনি হৈ গ'ল, লিখিব লাগিব ন, মই ফৰ্ম এড্ৰেছখিনি লিখাটো মানে বন্ধ কৰি থৈছিলোঁ। তো মা আৰু মই এফালৰ পৰা লিখি গৈছোঁ যাতে কামটো সোনকালে হয়। ইমান বেছি এলাহো লাগিছিল, তথাপিও কষ্টটো কৰিবই লাগিব হয়নে, কষ্ট কৰিলেহে আমি ফল পাম। গতিকে যিসকলেতো মোৰ ভিডিঅ' চাই জানেই, মাহঁতক হেল্প কৰিবলৈ মই কৰি আছোঁ। আৰু কালি মই ভিডিঅ'টো কণ্টিনিউ নকৰিলোঁ, কাৰণ পাৰ্চেলখিনি ভৰাব আছিলে। এতিয়া মই পোষ্ট অফিচত যাম এইখিনি দিবলৈ। ইমানখিনি এড্ৰেছ কোৱাটো সম্ভৱ নহয়, মই খালি জিলাবোৰ নাম কৈ যাম দেই। এইটো ফাৰ্ষ্ট তিনিচুকীয়া, গোলাঘাট, নলবাৰী, কামৰূপ, এইটো কামৰূপ, এইটো যোৰহাট, এইটো শিৱসাগৰ, এইটো গোলাঘাট, এইটো ডিব্ৰুগড়, এইটো যোৰহাট, এইটো শিৱসাগৰ। এইটো এটা হ'ল, আৰু এটা পেকিং কৰিম, দাঙিবৰ কাৰণে যিহেতু অসুবিধা হ'ব, এটা হ'লে সেই হ'ব। মই এই পাৰ্চেলবোৰ তুলি দিয়াচোন, এইটো ডিব্ৰুগড়, এইটো শিৱসাগৰ, এইটো নলবাৰী, এইটো কামৰূপ, এইটো শোণিতপুৰ, এইটো ডিব্ৰুগড়, এইটো বেংগলোৰ, এইটো কামৰূপ, এইটো কামৰূপ, এইটো নগাঁও, আৰু এইটো যোৰহাট।
ইত্যাদিখিনি দিয়া হওক। যদি আপোনালোকে বিচাৰে মই এনেকৈ পেকিং কৰা ভিডিঅ' আনিবলৈ চেষ্টা কৰিম। আৰু পাৰ্চেলখিনি দি থৈ আহিলোঁ। ইমানখিনিলৈকে যে ভিডিঅ'টো চালে আপোনালোকক বহুত বেছি ধন্যবাদ। আৰু এইখিনিতে এটা কথা কওঁ, মানে মই কেতিয়াও ভবা নাছিলোঁ যে ইমানখিনি মই আগবাঢ়ি যাব পাৰিম, মাহঁতক হেল্প কৰিব পাৰিম। যিখিনি মোৰ ধৰক আগৰ পৰাই চাই আছে তেওঁলোকে জানে যে মই বৰ্তমান পঢ়ি আছোঁ বা BA ফ'ৰ্থ চেমৰ ফাইনেল দিছোঁ। BA পঢ়াৰ লগতে মই মাহঁতক অকণমান হেল্প কৰোঁ বুলি মাহঁতৰ বিজনেছত অকণমান কৰি দিছোঁ। মাহঁতৰ বিজনেছটোত 8-10 বছৰ হৈ গ'ল। তো মই এতিয়া অকণমান কৰি দিছোঁ, যিহেতু মাহঁতে আগতে বজাৰত বেচে, ৰহা বজাৰত বহি পেলাই বেচে দেওবাৰে বুধবাৰে। এতিয়া মোৰ বেয়া লাগে, ইমান বেছি ৰ'দ, ইমান কষ্ট হয়, সেইটো মই বুজি পাওঁ। সেইকাৰণে ভাবিলোঁ মই কিবা এটা কৰোঁ। যিহেতু মোৰ ছ'চিয়েল মিডিয়া আগৰ পৰাই আছে, ইনষ্টাগ্ৰামত মোৰ আগৰ পৰাই অলপখিনি ফলোৱাৰ্ছ আছিল, আৰু ইউটিউবটো নতুনকৈ কৰিছোঁ এতিয়া। ইউটিউবটো কণ্টিনিউ কৰা আজি এমাহমান হৈছে। এই এমাহতে আপোনালোকে ইমানখিনি মৰম দিছে, 2000 ছাবস্ক্ৰাইবাৰ কমপ্লিট কৰাইছে। যিহেতু আমাৰ ধৰক সকলোবোৰ ছোৱালীয়ে চব কাম কৰিব নোৱাৰে। আমাৰ ঘৰৰ অৱস্থাটো একেবাৰে বহুত শোচনীয়, অৰ্থনৈতিক অৱস্থা বহুত বেছি বেয়া। সেইকাৰণে মই কৰিব লগা হৈছে এনেকৈ। মা পাপা দুজন গ্ৰেজুৱেট হ'লেও তেতিয়াৰ দিনত গ্ৰেজুৱেট চাকৰি তাকৰি নাপালে, এনেকৈয়ে কষ্ট কৰি চলি থাকিলে, আজিলৈকে চলি আহিছে। ভাবিছোঁ মই অলপমান কিবা কৰোঁ। ভালকৈতো পঢ়ি আছোঁ, লক্ষ্য নহয় মোৰ বেপাৰ বাণিজ্য কৰাটো, মোৰ লক্ষ্য নহয়। তথাপিও মই কৰি আছোঁ, পিছলৈ চাওঁ কি হয়গৈ। মোৰ সপোন বেলেগ, যদি সপোনবোৰ পূৰণ কৰিব নোৱাৰোঁ এইটোকে আৰু অলপ ভালকৈ কৰিম। আপোনালোকে সাহস দিব। ছাবস্ক্ৰাইব কৰাৰ বাবে বহুত বেছি ধন্যবাদ। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। আপোনালোকেও যদি কাপোৰ ল'বলৈ বিচাৰে মই দিয়া নাম্বাৰটোত মেছেজ কৰিব, 9957636945। নাম্বাৰটো মই স্ক্ৰীণত দি দিছোঁ। এই নাম্বাৰটোত মেছেজ কৰিব আৰু স্ক্ৰীণশ্বটবোৰ দেখাব। মই নাম্বাৰবোৰ ছেভ কৰি হোৱাটছএপত ষ্টেটাছ দিওঁ, তাৰ পৰা আপোনালোকে ল'ব পাৰিব। ভিডিঅ'টো চাই কেনেকুৱা লাগিল জনাব। বাই।